আমাৰ দলৰ আদৰ্শগত আধাৰ, আইডিঅলজিকেল ফাউণ্ডেশ্যন। আদৰ্শগত আধাৰ বুলি কোৱাৰ লগে লগে আমি সদায় এটা কথা মনত ৰাখিম যে ভাৰতীয় জনতা পাৰ্টি সদায় অন্য ৰাজনৈতিক দলতকৈ পৃথক বুলি আমি অভিহিত কৰি আহিছোঁ। বিজেপি ইজ এ পাৰ্টি উইথ ডিফাৰেঞ্চ। আপোনালোকক যদি সোধা হয় যে কি কাৰণত ভাৰতীয় জনতা পাৰ্টি অন্য ৰাজনৈতিক দলতকৈ পৃথক, তেতিয়া যাতে কোনো এজন কাৰ্যকৰ্তাৰে অসুবিধা নহয় নিজৰ মত ব্যক্ত কৰাৰ ক্ষেত্ৰত আজিৰ এই প্ৰশিক্ষণৰ নিচিনা কিছুমান শিবিৰৰ জৰিয়তে আমি সেই জ্ঞান আহৰণ কৰিম আৰু প্ৰতিগৰাকী কাৰ্যকৰ্তা প্ৰশিক্ষাৰ্থীয়ে ইয়াৰ পৰা গৈ আজি আৰু কালিৰ পিছত আমাৰ যে 7টা বিষয়বস্তু আছে সেই 7টা বিষয়বস্তুত প্ৰত্যেকে যাতে ভাল জ্ঞান আহৰণ কৰে আৰু একোজন ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ হয় তাৰ আশা ৰাখি মোৰ কথাখিনি আৰম্ভ কৰিম। বিজেপি ইজ এ পাৰ্টি উইথ ডিফাৰেঞ্চ। এইকাৰণে যে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শ, এই নীতি আৰু আদৰ্শ অন্য ৰাজনৈতিক দলতকৈ পৃথক। কোনোৱে ভাবিব নালাগে যে অন্য ৰাজনৈতিক দলৰ নীতি নাই নেকি, আদৰ্শ নাই নেকি। আছে, কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শ পৃথক। ইয়াত আমি ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয় আৰু ব্যক্তি শেষত, নেশ্যন ফাৰ্ষ্ট, পাৰ্টি নেক্সট, চেল্ফ লাষ্ট, সেই আমাৰ আদৰ্শগত আধাৰত প্ৰতিষ্ঠিত এই দলটোৰ হৈ আমি কাম কৰোঁ। আমাৰ প্ৰতিজন কাৰ্যকৰ্তাৰ সদায় ৰাষ্ট্ৰক আমি প্ৰাধান্য দিয়াৰ কাৰণে আমাক যি ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা আৰম্ভ কৰি ৰাজ্যিক নেতৃত্বই অনুপ্ৰাণিত কৰিছে, তাৰ আধাৰত আমি আমাৰ বুথ পৰ্যায়ৰ পৰা পৃষ্ঠ প্ৰমুখৰ পৰা আৰম্ভ কৰি আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমি সদায় ৰাষ্ট্ৰৰ হৈ কাম কৰোঁ। আৰু ৰাষ্ট্ৰৰ হৈ কাম কৰাৰ লগে লগে আমাৰ স্বাৰ্থ কমি গৈ ইমানলৈকে সীমিত হয় যে নিজ স্বাৰ্থ সদায় বিসৰ্জন আমি দিওঁ। সেইকাৰণে আমি কি পালোঁ, আমি কি নাপালোঁ, এই যিবিলাক আলোচনা সমালোচনা হয় তাৰ মূলতে হ'ল আমি ৰাষ্ট্ৰৰ হৈ আমি কাম কৰোঁ। গতিকে ৰাষ্ট্ৰৰ হৈ যেতিয়া কাম কৰিম, আমি ব্যক্তিগতভাৱে কি পালোঁ, আমাৰ স্বাৰ্থ কোনখিনিত নিহিত হৈ আছে, সেই কথাবিলাক আমাৰ পিছলৈকে গুচি যায়। আমাৰ ভাৰতীয় ৰাজনীতিত ভাৰতীয় জনতা পাৰ্টীয়ে সদায় ভাৰতবৰ্ষৰ সাংস্কৃতিক ৰাষ্ট্ৰবাদক মানি আহিছে। এতিয়া সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ সূত্ৰ বুলি কোৱাৰ লগে লগে পটককৈ ইয়াৰ উত্তৰ দিয়াটো টান। এটা বৃহৎ আৰু অন্তৰ্নিহিত গূঢ় তত্ত্বৰ ভিত্তিত সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ ব্যাখ্যা কৰা হৈছে। সাংস্কৃতিক ৰাষ্ট্ৰবাদ আমি প্ৰতিটো ক্ষেত্ৰতে বা কাৰ্যক্ৰম আৰম্ভ কৰাৰ আগতে আমি সদায় ভাৰত মাতা কি জয় দিওঁ, এটা শ্লোগান দিওঁ। সেই শ্লোগান নহয়, ভাৰত মানে ভূমি, মাতা মানে মাতৃ, আৰু জয়, কাৰ জয়গান গাইছোঁ, আমি জনসাধাৰণৰ আকাংক্ষাৰ জয়গান গাইছোঁ। অন্য ৰাজনৈতিক দলত কি হয়, ভাৰতবৰ্ষক এখন কেৱল ভূখণ্ড হিচাপত তেওঁলোকে চিন্তা কৰে, কিন্তু আমি ভাৰতবৰ্ষক মাতৃস্বৰূপে জ্ঞান কৰোঁ। ভাৰত মাতা কি জয়। এই ভাৰতবৰ্ষত আমাৰ কি আছে, বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী মানুহ ইয়াত বসবাস কৰে। আৰু আমি যদি লক্ষ্য কৰোঁ
উত্তৰে হিমালয় পৰ্বতৰ পৰা আৰম্ভ কৰি আমাৰ তিনিও ভাগ সাগৰেৰে আবৃত হৈ থাকে, পানী আছে। তাৰ মাজৰ আমাৰ যি ভূখণ্ড, এই ভূখণ্ডত হাজাৰ বছৰীয়া আমাৰ পৰম্পৰা কৃষ্টি সংস্কৃতি আছে। ভাৰতবৰ্ষ কেৱল 47 চনৰ 15 আগষ্টৰ পিছত ভাৰতবৰ্ষ নহয় যে ভাৰত স্বাধীন হ'ল আৰু 47 চনৰ 15 আগষ্টৰ পিছত আমি ভাৰতবৰ্ষৰ অস্তিত্ব আছে, সেইটো কেতিয়াও নহয়। ভাৰতবৰ্ষখন আমাৰ হাজাৰ বছৰীয়া ঋষি মহাঋষি সেই মুনিসকলৰ বাণী আৰু সেইবিলাকে আমাৰ কৃষ্টি সংস্কৃতি। আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি পৃথক হ'লেও এক ভাৰত শ্ৰেষ্ঠ ভাৰত বুলি কোৱাৰ লগে লগে আমি সদায় এক হৈ যাওঁ। জাতি জনগোষ্ঠী বেলেগ আছে, ভাষা বেলেগ আছে, আমাৰ ধৰ্ম বেলেগ আছে, কিন্তু এই ভূখণ্ডৰ ভিতৰত আমি যিহেতু ভাৰতবৰ্ষক মাতৃস্বৰূপ জ্ঞান কৰোঁ, মাতৃৰ আমি সন্তান, আমি প্ৰত্যেকে সন্তান। এই ভূগৰ্ভৰ উত্তৰৰ পৰা দক্ষিণলৈকে, পূবৰ পৰা পশ্চিমলৈকে যিমান আমাৰ জনসাধাৰণ আছে প্ৰত্যেকে এই ভাৰত মাতাৰ সন্তান। ভাৰত মাতাৰ সন্তান হোৱাৰ লগে লগে আমি এটা পৰিয়ালৰ সন্তান, এটা পৰিয়াল। গতিকে ভাৰতবৰ্ষখনৰ এই জনসাধাৰণক ভাৰতীয় জনতা পাৰ্টীয়ে এটা পৰিয়ালৰ অংশ হিচাপে জ্ঞান কৰে। বুজাত অসুবিধা হৈছে নেকি? মই খুব টান ভাষাত কোৱা নাই, একদম সহজ সৰল ভাষাত মানে ক'ব বিচাৰিছোঁ যাতে আপোনালোকৰ বোধগম্য হয়। এতিয়া আমি এই সাংস্কৃতিক ৰাষ্ট্ৰবাদক আমি প্ৰাধান্য দিওঁ। সাংস্কৃতিক ৰাষ্ট্ৰবাদক প্ৰাধান্য দিয়া মানে এই জনগোষ্ঠী, এই ভাষা, এই ধৰ্ম প্ৰত্যেককে আমি প্ৰাধান্য দিওঁ। কেৱল সমূহীয়া সামূহিক ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ সাংস্কৃতিক ৰাষ্ট্ৰবাদক প্ৰাধান্য দিয়া মানে প্ৰতিটো সৰু সৰু জনগোষ্ঠীক আমি প্ৰাধান্য দিওঁ, ভাষা বা ধৰ্ম প্ৰত্যেককে আমি প্ৰাধান্য দিওঁ। মই পিছলৈকে যাম। মই প্ৰথমতে আপোনালোকক সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ কথা এইকাৰণে কৈছোঁ যে আমি ভাৰত মাতা কি জয় বুলি কওঁ। ভাৰত মাতা কি জয়ৰ অৰ্থ আমি গৌৰৱভাৱে আমি আমাৰ অঞ্চলত আহিব লাগিব। এনেই আমি শ্লোগান হিচাপে যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ কাৰ্যকৰ্তাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে দুখেছোঁ। আমি অন্তৰৰ পৰা ক'ব লাগিব যে আমাৰ এই ভাৰত মাতৃ, আমাৰ এই জনসাধাৰণৰ আকাংক্ষা আমি জয়গান গাওঁ, আমাৰ নিজৰ জয়গান নাগাওঁ, ভাৰতবৰ্ষৰ থকা জনসাধাৰণৰ আশা আকাংক্ষাক আমি জয়ধ্বনি দিওঁ। সেইটো হ'ল আমাৰ সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ মূল ধাৰা।